হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'লৈ তোমালোকলৈ বন্ধু বান্ধৱীসকল, জীৱন অতি সহজ আৰু অতি কঠিন হয়, অতি সৰল হয়, কঠিন হয়। যদি আমি কিছুমান কথা ভাবি পাওঁ বুজি লওঁ, তেতিয়া জীৱনটো আমাৰ অতি সহজ সৰল হৈ পৰে। এই পৃথিৱীত জীয়াই থাকিবলৈ কৰ্ম কৰি যাবলৈ। সেয়েহে বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত জনাম আজি মই যিমান পাৰোঁ ভিডিঅ' প্ৰচাৰ কৰি থাকিম বন্ধু বান্ধৱীসকল, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, কিয়নো মই ভাল ভিডিঅ' প্ৰচাৰ কৰিমেই। কিবা নহয় কিবা উপকাৰ পাবই মোৰ ভিডিঅ'ত, উপকৃত হ'বই। মই আৰু ভিডিঅ' বহুত বনাম পিছত, সেয়েহে এতিয়া বৰ্তমান নৰ্মেল সাধাৰণ ভিডিঅ'বোৰ বনাই আছোঁ। মই এজন প্ৰকৃত মানুহ কৰাম, আৰু সকলোৰে প্ৰতি আমি সকলোৱে যাতে ধনী হ'ব পাৰে তাৰ বিষয়ে মই এই ভিডিঅ'ত জনাই থাকিম। কি কৰিব লাগে, কি কৰিব নালাগে, এই বিষয়ে মই জনাই থাকিম। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা। মই বৰ্তমান চাকৰি কৰোঁ, সেইকাৰণে সিমান ভিডিঅ' নবনাওঁ, আৰু সাধাৰণ এই সৰু সৰু ভিডিঅ' বনাই থাকোঁ। সেয়েহে মই আজি ভিডিঅ' বনাব ওলাইছোঁ। আমি জীৱনটো মই ক'লে সহজ, অতি সহজ হয় চলিবলৈ, যদি আমি বস্তু ফৰ্মুলাটো বুজি পাওঁ, ফৰ্মুলাটো যদি জানো। এই পৃথিৱীত জীয়াই থকাৰ বাবে যদি ফৰ্মুলাটো জানো, অতি সহজ। কোনো চাকৰি কৰিবলৈ প্ৰয়োজন নাই। মই কিন্তু চাকৰি কৰোঁ, চাকৰিত আহি গ'লোঁ। সেইবিলাক কাহানী বহুত দীঘলীয়া কাহানী, নকৰিম বুলি ভাবিছিলোঁ, তেওঁ চাকৰিত আহি গ'লোঁ। সেইটো নচিবত থাকিলে কৰিব লাগিব। তেওঁ হ'লেও মই আৰু এটা বছৰ কৰি চাকৰিত যাম। কাম থাকিলে কোনো চাকৰিৰ প্ৰয়োজন নাই। যদি কাম এক্সপিৰিয়েঞ্চ থাকে, কাম কৰিবলৈ আগ্ৰহ কৰিবলৈ, সকলো কাম কৰিব লাগে। শৰীৰবিলাক সুস্থ কৰি ৰাখিব লাগে, ভাল বস্তু খাদ্য সেইবোৰ খাব লাগে। কেতিয়াও বেয়া বস্তু, বেয়া সংগত কেতিয়াও ফুৰিব নালাগে। আমাৰ পৃথিৱীত দুইজনে মানুহ আছে, আমি দুইজনে মানুহ আছোঁ, ভাল আৰু বেয়া। সেয়েহে বেয়াৰ লগত কেতিয়াও সংঘ যাব নালাগে। বেয়া সংঘ, বেয়া ভাৱনাবোৰ কেতিয়াও কৰিব লাগে। সদায় ভাল কথা চিন্তা, ভাল মানুহৰ লগতে, ভাল মানুহৰ স্বভাৱ, গুণ, কাম সেইবোৰহে আয়ত্ব কৰি ল'ব লাগে, কাম শিকিব লাগে সেইবোৰৰহে। এই পৃথিৱীত মানুহ দুইজনেই, ভাল বেয়া। সেয়েহে বন্ধু বান্ধৱী, সকলো কাম আমি কৰিব লাগে, ভাল চিন্তা, ভাল কামবোৰে কৰি যাব লাগে। জীৱনত সকলো কাম কৰিব লাগে, চেষ্টা কৰিব লাগে সকলো কাম কৰিবলৈ, আৰু সকলো বস্তুৰ প্ৰতি মৰম কৰিব লাগে। বন্ধু বান্ধৱীসকল, সকলো বস্তু কেতিয়াও পেলাই দিব নালাগে। সকলো বস্তু ঘৰত ভালকৈ ৰাখিব লাগে। সকলো বস্তুৰে এদিন প্ৰয়োজন হয়। আমাৰ গুৰুৱে কৈছিলে, আমি পঢ়ি থকা সময়ত, যেতিয়া আধ্যাত্মিক ক্লাছ বুলি কয়, তেতিয়া কৈছিলে, এটুকুৰা ফটা চিৰা কাপোৰ, সেইবোৰো ভালকৈ ধুই পখালি ভালকৈ ৰাখি দিব লাগে। সেইবোৰো কামত আহি যায়, বহুত কামত আহি যায়, কিছুমান কেতিয়াবা চাফা কৰা কামত। সেয়েহে বন্ধু বান্ধৱীসকল, সকলো বস্তুৰে প্ৰয়োজন হয়। সেইবোৰ ভালকৈ মৰমকৈ ইউজ কৰিব লাগে। সকলো বস্তু, নতুন বস্তু ইউজ ভালকৈ কৰিব লাগে। তেতিয়া তুমি এই পৃথিৱীত ধনী মানুহ, কোনো দুখীয়া নহয়। মানুহ জ্ঞান নোপোৱাৰ কাৰণে মানুহ দুখীয়া হয়। সেয়েহে জ্ঞান পাবলৈ হ'লে মানুহৰ লগত ঘূৰিব লাগে আমি, আৰু সৎ চিন্তা কৰিব লাগে। কিন্তু এনে আৰু সময় নষ্ট কৰিব নালাগে। ভাল খাদ্য, ভাল কাম, সময়মতে কাম কৰা, সময়মতে খাদ্য খোৱা, তেতিয়া শৰীৰটো ঠিক থাকিব। সকলোৰ প্ৰতি ধ্যান ৰাখিব লাগে। আৰু ঘৰ বনালে আমি এদিন ঘৰ যিকোনো কাম কৰিলে স্থায়ীভাৱে যাতে দীঘলীয়া সময়লৈকে থাকে, নষ্ট নহয়, সেইবোৰ ভাবি কাম কৰিব লাগে। যেতিয়া ঘৰ যদি এটা বনাওঁ আমি 60-70 বছৰলৈকে, বা যাতে
বেয়া বস্তুটো আৰু যাতে 2 বছৰৰ মূৰতে যাতে বনাব নালাগে খৰচা এইবোৰৰ প্ৰতি খৰচা যাব তোমাৰ তাৰপিছত মানে সময় নষ্ট মানে তেনেকৈ মানে কেতিয়াও ধনী হ'ব নোৱাৰে মানুহবোৰ এটা কামতে যদি বছৰে 2-3 বছৰ মূৰে যদি তাকে কৰি থকা যায় সেইবোৰৰ প্ৰতি ধ্যান দিব লাগে সকলোৰ প্ৰতি ধ্যান দিব লাগে সেয়েহে মই কৈছোঁ বন্ধু বান্ধৱীসকল আৰু শেষত ক'লোঁ মানে বেয়া মানুহৰ সংগত কেতিয়াও নাযাবা তেতিয়া কেতিয়াও মানে এই পৃথিৱীত শান্তি নাপাবা আৰু ধনী মানে কামবোৰ কৰিব নোৱাৰিবা কাম কৰিলে টকা থাকিলে ধনী নহয় মানুহ কাম কৰিলেহে কামবোৰ শিকিলেহে কাম জানিলেহে ধনী বুলি কয় দেহাটো সুস্থ কৰি ৰাখিবলৈ খাব জানিলেহে ধনী বুলি কয় এই পৃথিৱীত টকা থকা মানুহ আজি আছে কৰোৰ টকা সিহঁতে বেমাৰ পৰে সিহঁতক কোনেও মানুহক সন্মান দিব নাজানে সৰু মানুহক সন্মান দিব ডাঙৰ সৰু সিহঁতে সি ৰাখে ভেদ ৰাখে তাৰ বাবে সিহঁতক কোনেও সন্মান নিদিয়ে সেয়েহে বন্ধু বান্ধৱসকলকে মৰম কৰিব লাগে বেয়া হ'লেও সিহঁতক বেয়া চকুৰে বেয়া মানুহৰ লগত ঘূৰিব নালাগে কিন্তু বেয়া চকুৰে সিহঁতক ক'ব নালাগে কিন্তু দেখুৱাবলৈ কাম কৰে সিহঁতেও পিছত বেয়া মানুহ ভাল হৈ যায় বন্ধু বান্ধৱীসকল সেয়েহে পৃথিৱীখনত যদি আমি জীয়াই থকাৰ কামবোৰ ভাল সৎ কামবোৰ কৰি যাওঁ তেতিয়া এই পৃথিৱী অতি সহজ চলিবলৈ আৰু অতি আনন্দ কৰি মানে আনন্দত জীয়াই থাকিবলৈ পাৰিব পৃথিৱীত জীয়াই থকাকৈ দিনকেইটা মানে 80-90 বছৰ পৰিয়ালৰ লগত আৰামছে এই পৃথিৱীত মানুহৰ লগত জীয়াই থাকিব পাৰি বন্ধু আৰু শৰীৰটো কোনো বেমাৰ মানে নোহোৱাকৈ সুস্থ শৰীৰ মানে ভাৱে জীয়াই থাকিব পাৰি ভগৱানৰ প্ৰতিটো নাম থাকিবই লাগিব সদায় সেইটো এটা মানে সৎ কাম সেইটো এটা সৎ কাম ভগৱানৰ নাম সেইটো মেইন সৎ কাম ভগৱানৰ প্ৰতি যিবোৰ নাম লৈ কৰ্ম কৰে তেতিয়া আৰু জ্ঞান পোৱা যায় বন্ধু বান্ধৱীসকল সেইটো এটা মানে মেইন কাম সেইটোৱেই ভগৱানৰতো নাম ল'বই লাগিব আমি জীয়াই থকালৈকে তেতিয়া মানে বিপদত ভগৱানেও চাৰিওফালে আমাক সহায় কৰে মেইন হ'ল পৃথিৱীখনৰ মালিক হ'ল ভগৱানে এই ভগৱানেই মালিক হয় আমাৰ পৃথিৱীখনৰ সেয়েহে বন্ধু বান্ধৱীসকল ভগৱানৰ নাম আমি ৰাতিপুৱা গধূলি দুপৰীয়া জীৱনটো থকালৈকে ভগৱানৰ নাম লৈ কাম কৰি যাব লাগে সৎ মানুহৰ লগত সৎ কৰ্ম কাম কৰি যাব লাগে সৎ ভাৱনা চিন্তা এইবোৰ কৰি যাব লাগে ধন্যবাদ বন্ধু বান্ধৱীসকল সহজ উপায় এই পৃথিৱীত মই উপদেশ কিছুমান দিলোঁ তোমালোকক এইবোৰ শ্বেয়াৰ কৰি দিবা আৰু ভাল ভিডিঅ' বহুত কামৰ ভিডিঅ' কেনেকৈ কাম কৰিব লাগে মই জনাই থাকিম বন্ধু ধন্যবাদ নমস্কাৰ